সপোনতো পঙি দামনে ঢাকিলে হেঁপাহনে জোৰত নীৰৱে দুপৰে দুপৰে উমি উমি জ্বলি উঠে বেদনাৰ জুই ভাঙি দিলা মনৰে দাপোন দিখন লতা জানার পড়ুয়া দলমেরে তুই নামি আহিছিলাম কুমলিৰে চেঁচা তোপালে কেনেকালে ভাল পোৱা উমি উমি জ্বলি উঠে বেদনাৰ জুই ভাঙি দিলা মনৰে নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে দীপু শইকীয়া অফিচিয়েল। দৈয়াং ধনশিৰি পৃষ্ঠপোষকতা উজলি উঠা সৰুপথাৰ মহাবিদ্যালয়ৰ আজি ফ্ৰেছাৰ্ছ অৰ্থাৎ নৱাগতসকলক আজি আদৰণি জনোৱা হৈছে। 2024 বৰ্ষৰ যিসকল নৱাগত আমাৰ সৰুপথাৰ মহাবিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ আহিছে তেওঁলোকক আজি আদৰণি জনোৱাৰ মানসেৰে আজি ছাত্ৰ একতা সভাৰ আদৰণি সভাখন অনুষ্ঠিত কৰিছে আৰু বিভিন্ন এলেকাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। আপোনালোকে দেখা পাইছে যে ল'ৰা ছোৱালীখিনিৰ সংখ্যা কিমান, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। আজি বহুতো আনন্দময় আজি এটা পৰিৱেশৰ সৃষ্টি হ'ব, গতিকে ভিডিঅ'টো আমি দেৰি নকৰোঁ, এতিয়া আৰম্ভ কৰোঁ। আৰু এতিয়া এওঁলোকক মানে আদৰি লোৱা হৈছে, তাৰপিছত লাহে লাহে আমি কাৰ্যসূচীখিনি চলাই যাম, আপোনালোকে চাই থাকিব। ব'লক আৰম্ভ কৰোঁ। আৰু আপুনি দেখিছে সেয়া মানে এক নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ কেমেৰা কি হৈ গ'ল ঠিক নাই, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। গতিকে ব'লক আজি এনজয় হ'ব। আৰু এনেদৰে ধনশিৰি বুকুত শিক্ষাৰ বীজ ৰোপণ কৰা সেউজী ৰঙৰ দলিচাৰ সকলোকে হাউত বাউল দিয়া এই সৰুপথাৰ মহাবিদ্যালয়লৈ 2024 বৰ্ষৰ নৱাগত অনুজসকলক মৰম আৰু আন্তৰিকতাৰে স্বাগতম জনোৱা হ'ল। আৰু তেওঁলোকক পোনে পোনে আমাৰ মহাবিদ্যালয়ৰ মহিকান্ত তামুলী প্ৰেক্ষাগৃহৰ ভিতৰলৈ লৈ যোৱা হৈছে। এনেকৈ শাৰী পাতি তেওঁলোকে গৈ আছে, আপোনালোকে দেখা পাইছে এয়া। তো গাইজ ভিডিঅ'টো আপোনালোকে এনজয় কৰক। আৰু এইফালে নৱাগতসকলক আদৰি আছে আমাৰ জুচি বাইদেউ, বৰ্ষা বাইদেউ, এইফালে দীপাঞ্জলি বাইদেউ, গাখী বাইদেউ, সকলোৱে আদৰি আছে। এইফালে আমাৰ বিউটি বাইদেউ, এইফালে আমাৰ জুবিন গাইডি আছে, এয়া ভুটুংকাই। এয়াই আমাৰ সৰুপথাৰ মহাবিদ্যালয়। আজি আমি সকলো অনুযোগে আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ আৰু তেওঁলোক আজিৰ পৰা এই মহাবিদ্যালয়ৰ এটি অংশ হৈ পৰিলে। আৰু এয়া প্ৰথমটো কাৰ্যসূচী আমাৰ ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰিছে আমাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক শিৱা বৰুৱাই। মানে ফ্ৰেছাৰ্ছ নতুনসকলক আমি আদৰণি জনাইছোঁ, হয় নাই? তোমাৰ অনুভৱটো কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু বেয়া লাগিব কেনেকুৱা লাগিছে? পুৰা ভাল। এতিয়া আহিছোঁ কামত লাগি আছে, হয় নাই? পুৰা লাগি থকা দিয়া। কেনেকুৱা ভাল ন? এইফালে অভিক লগ পাই গ'লোঁ। অভিক কিবা এটা কৈ দিয়া আজি নতুনসকলৰ কাৰণে। নতুনসকল আহিছে, তাকে আমাৰ কলেজলৈ বেগ আদৰি কৰিছে, দেখুৱাইটো লাগি আছে। মই এতিয়া আহি পাইছোঁহে, মই অকণমান ধেমালি কৰিলোঁ যে, বেয়া চাই নাপাব। তো একো নাই, একো নাই। ব্লগটো চাই থাকক আৰু তাক ছাপোৰ্ট কৰি যাব, সদায় মৰম দিব। ধন্যবাদ। মই অলপ কাম আছে কৰি লওঁ, বাকী ব্লগটো চাই থাকক। সোনকালে হ'ল, এনে ইমানটো ষ্টুডেণ্ট নাই, হ'লেও আশা কৰিছোঁ যে আজিৰ দিনটো ভালদৰে চলি যাব। আৰু এতিয়া মই বেছিকৈ নকওঁ, তোমালোকৰ যেতিয়া মেইনকৈ আমাৰ ষ্টেজৰ প্ৰগ্ৰাম থাকিব তাতে মই
কালি এটা নতুন সাহস নতুন অনুপ্ৰেৰণা দিলে সেই দুজন যুৱক আছিল গুৱাহাটীৰ খনিকৰ বুলি কওঁ আৰু কটন কলেজ নিৰ্মাণৰ মূল যিজন ব্যক্তি মানিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাৰ মাজত উজনিৰ প্ৰথম বিএ চাহ খেতিয়ক ব্যৱসায়ী সেই জগন্নাথ বৰুৱাৰ নামতে আমাৰ জেবি কলেজ যোৰহাটত আছে সেই মানিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাই লৰ্ড নৰ্থব্ৰুকক লগ পাই নিজৰ চাকৰি নাই ফুকন ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ এই বঁটা প্ৰদানৰ বাবে আমি পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ ক্ৰমান্বয়ে শিল্পী শিক্ষা বৰা আমাৰ মাজত উপস্থিত থকা ময়ূৰ বৰা ছাৰ মণিপ্ৰভা বৰা বাইদেউ আৰু প্ৰাপ্তি ঠাকুৰ বাইদেউৰ হাতৰ পৰা তেওঁ এই বঁটা এবাৰ লৈছোঁ আমাৰ অনানুষ্ঠানিক যি সাংস্কৃতিক অনুষ্ঠান তাৰ মাজত
ঠেকি ঠেকিয়া